আকৌ এইটো টকা পাতি নাই দেই বন্ধুসকল, টকা পাতি নাই ঘৰ বনাবলৈ। হেল্ল' নমস্কাৰ দেই বন্ধুসকল, বহুত দিনৰ পিছত আজি ভিডিঅ'টা আকৌ লৈ আনিছোঁ। কিয় মই ভিডিঅ' নিদিওঁ বা নবনাওঁ কিছুমান কথা আজি কমে, আজিৰ এই ভিডিঅ'টো শেষলৈ লাগি থাকিব। আৰু এতিয়া পোনপ্ৰথমে যাওঁ ভোট দিবলৈ, আজি যিহেতু ইলেকশ্যন হয় তাৰ পৰা আহি মেলি জনাওঁগৈ বাৰু মই কিয় ভিডিঅ' নিদিওঁ। আৰু তাৰপিছত কি আৰু তাতে লগ পামগৈ য'ত ভোট দি আছে। এতিয়া সময় 2টা পাৰ হ'ল আৰু তাৰপিছত আগবিলাকে গ'লে বেছি মানে মানুহ আহেতো, চবেই মানে আগতীয়াকৈ গৈ মেলি ভোটটো দি দিওঁ বুলি চবেই এনেকৈ ভাবি মেলি আহে, লাইন পাতিবলগীয়া হয়, বহুত কষ্ট হয়। কি কয় আপোনাৰ ৰদ যিহেতু, আৰু এইটোকে বেছি দেৰি নকওঁ আৰু দে লগ পাম ডাইৰেক্ট য'ত ভোট দি আছে তাতে। সেইখনো লাগি থাকিব বলক। মানুহ এতিয়া আছে দেই বহুত, মানুহ খালী হ'ব নেকি বুলি ভাবিছোঁ, তেতিয়া তেতিয়াও খালী হোৱা নাই। এই বস্তুটো দেখাব লাগে বোলে, দি দিম আৰু এতিয়া। কোনটো ৰুমটো হয় বোলে এতিয়া হ'ব? ইমান লাইন লাগিব লাগিব নেকি? ইমান লাইন লাগিব লাগিব। আকৌ আৰম্ভ হৈ গ'ল প্ৰত্যেক ইলেকশ্যন বাৰত এইটো লাইন পতা কামটো। এইফালে জেণ্টছ পাৰ্টি আৰু সেইফালে লেডিজ পাৰ্টি। জেণ্টছ পাৰ্টি অলপ কম আছে, লেডিজ পাৰ্টি বেছি আছে। A few moments later. হৈ গ'ল দে প্ৰায় আধা ঘণ্টা, অলপ বেছি ৰখিব লগা হ'ল আৰু লাইনত। সেইটো চাব, আৰু ইপিলেও এনেকুৱাও দিব লাগে, ডাবল ডাবল এনেকুৱা হয় বন্ধুসকল। যিটো আমাৰ ইয়াৰ ইলেকশ্যন যিটো মানে চিষ্টেম, এইটো ইমান এটা খাচ মানে মেচ নহয়, মানে ভাল লগা নাই। আৰু এতিয়াৰ যিটো মানে যুগ মানে ন, এতিয়া জেনেৰেশ্যনত মানে এই ইমান লাইন পাতিব লাগে, এইটো বি কাগজত। আৰু আজিকালি ন ডিজিটেল জামানা ন, ডাইৰেক্ট কম্পিউটাৰ চিষ্টেম ইউজ কৰিলে ভাল। আৰু মই ভাবোঁ আৰু আপডেট কৰক, এইটো ভাবোঁ। আৰু বাকী চবৰ বেলেগ বেলেগ কিবা থাকে আৰু মতামত থাকে, মোৰ ফালৰ পৰা এইটো আছে। তাৰপিছত মই কিয় ভিডিঅ' নিদিওঁ এনেকুৱা হৈছে বন্ধুসকল। আজিকালি কি ক'ম, সঁচা কথাটো ক'ম, যি ক'ম এনেকৈ কি মই মানে আজিকালি ন চব কৰিবলৈ বহুত মানে কিবা পাওঁ, ইৰিটেট পাওঁ। মানে ভাল নালাগে আজিকালি মানে মোৰ যি কৰোঁ মানে অলপ লাইফত মানে চাইলেণ্টলি আৰু প্ৰাইভেটকৈ থাকিব মন যায়, প্ৰাইভেটকৈ কৰিব মন যায়। মানে প্ৰাইভেচি বোলা বস্তুটো অলপ মানে মোৰ বেছি কৰিব মানে ইচ্ছা হয় মানে দেই। এইটো কৰিলোঁ মানে ভিডিঅ'ত দেখা পৰিবলৈ বা আমুক জেগাত গৈছিলোঁ, খাইছিলোঁ, এইবোৰ দেখাবলৈ মন নোযায় হৈছেগৈ মানুহ দেই। ভিডিঅ' কি মানে বন্ধুসকল, মই ক'ৰবাত গ'লেও মানে ভিডিঅ' নবনাওঁ আৰু মানে এনেই বহি কিনি মানে অলপ মানে শান্তিকৈ অলপ জেগাটো চাই আহোঁ বা বহি আহোঁ, পাৰি আদি কৰি লওঁ। মানে ইমানখিনি আগৰ দৰে মানে কিবা এনি টাইম কেমেৰা অন কৰি ব্লগ নবনাওঁ, এনেকুৱা চিষ্টেম হৈ গৈছে মানে দেই। কেলৈ মানে মেইন কথা এইটোৱে কি, মই মোৰ ভিডিঅ' নিদিয়াৰ কাৰণটো হৈছে কি, মই প্ৰাইভেচিটো মানে বেছি ফ'ল' কৰি আছোঁ, মেইন কথা এইটো। আৰু মই যিমানখিনি ভিডিঅ' বনাই আছোঁ এতিয়া মাজে মাজে দিওঁ, এইটো হৈছে মোৰ মেমৰিজৰ কাৰণে মই ব্লগ বনাই আছোঁ এতিয়া। তাৰপিছত মেইন কথা ভিউজ পাব, বহুত ফলোৱাৰ পাৰিম, টকা পাম, এইটো মোৰ মাইণ্ডত এতিয়া নাই মানে দেই বন্ধুসকল। মেইন কথা ইন ফিউচাৰ আহিবলগীয়া আহিমগৈ, আকৌ আগৰ দৰে ধামাকা কৰিমগৈ। এতিয়া কিন্তু ইমানখিনি মানে এনেকুৱা কৰিম মানে ক'ব নোৱাৰোঁ। তাৰপিছত ইমানেই নহয়, মোৰ ভিডিঅ' নিদিয়াৰ কাৰণটো বহুত আছে মানে দেই, কিন্তু মানে গোটেইখিনি ক'ব নোৱাৰি। হ'লেও মানে এনেকুৱা কি আগৰ দৰে মই যদি ভিডিঅ' দিওঁ মানে এতিয়া নাচাব কেলৈ কি মানে এইটো সময় আৰু এতিয়াৰ সময় নিমিলেগৈ। আজিকালি যিমান পাৰে ট্ৰল কৰা ভিডিঅ', লাং ফাং আল্টু পাল্টু বাকচু দি একদম ফকটীয়া এইবোৰ আল্টু পাল্টু বনালেহে বেছি চলে, বেছি মানুহ চায়। ভাল কমেণ্ট দিওঁতে এইটো মেটাৰ নহয় বাৰু, কিন্তু ভিউজটো বহুত আহে। এনেকৈ মানে ভাবি মেলি বহুতে ভিডিঅ' বনাই এনেকৈ কৰি আছে মানে। মই আকৌ এনেকৈ কৰিব এতিয়া নোৱাৰোঁ, সেইকাৰণে মই এতিয়া ভিডিঅ'টো বনা নাই। আৰু ভাল কণ্টেণ্ট হ'লেও চলিব চাগে, কিন্তু মই নাজানো। হ'লেও মানে মই জানো আজিকালি যুগত যিমান মানুহ আছে 99% চব ফকটীয়া বস্তুৱেই বিচাৰে, ফকটীয়াটোকে ফ'ল' কৰে। ট্ৰেণ্ডিং যিটো ট্ৰেণ্ডিং আছে তাৰ পকৰতে ধৰে, এনেকুৱা মানে দেই। এতিয়া মই এনেকুৱা ভিডিঅ' বনাব নোৱাৰোঁ, মেইন কথা দেই। এতিয়া ইন ফিউচাৰ যদি পাৰোঁ নিশ্চয় বনাম। মই পাগলামি বাকচুদি কিবা আগাৰাম ট্ৰল কৰা ভিডিঅ' যদি বনাব পাৰোঁ তেতিয়া মই বনামগৈ ইন ফিউচাৰ, এতিয়াতো ক'ব নোৱাৰোঁ। এইটোৱে আৰু মই যদি ফকটীয়া কৰিলেও মানুহ বহুতে চাব। তাৰপিছত এতিয়ালৈকে মই ভিডিঅ'ত এবাৰো খোৱা নাই।
আৰু এটাৰ কাৰণ আছে, কেইবাটাও কাৰণ আছে, হ'লেও মানে গোটেইটো নকওঁ আৰু এটা কৈ দিওঁ। মই ডিপ্ৰেশ্যনতো আছিলোঁ। ঘৰত কেনেকুৱা কি ভাবিব চাগে, ছোৱালী এৰিলে নেকি, ডকা দিলে নেকি, বা কিবা লাগাৰাম বাগাৰাম, ইমানখিনি মই ডিটেইলিং নকওঁ। কিন্তু কেইবাটা মানে বহুত বেয়া মানে কি কয় নকওঁ আৰু দেই, মানে ডিপ্ৰেশ্যনত বহুত বেয়াকৈ মানে আছিলোঁ। বাকী যিখিনি প্ৰথমৰ পৰা এতিয়ালৈ যদি চাইছে এইখিনি মই কিবা যদি ভুল কিবা কৈ পাইছোঁ যদি ক্ষমা কৰিব। এইটোৱে আৰু বাকী ঘৰৰ আপডেটটো দিওঁ, কিমানখিনি আগবাঢ়িলে, যোনখিনি ঘৰ বনাইছোঁ। এই পুৰণা ঘৰখনটো বেছি দিন নাই আৰু এৰিব লাগিব। চাওঁ বন্ধুসকল, এই লাইনটো এতিয়া টিং মাৰিব আছে, আৰু এই লাইনটো ইফালে বাৰাণ্ডা লাইন হ'ব। ইয়াতো পষ্ট খুটা 2টা বা 3টা দিব লাগিব চাগে। আৰু কটখটি যোনটো আমাৰ চাংঘৰ থাকে নহয়, কবাং বুলি কয় আমাৰ ভাষাত, এইটো এইকেইদিন ভিতৰতে বনাব লাগিব। তাৰপিছত এইখিনি তক্তা দিয়া কথা আমাৰ ঘৰত আলোচনা কৰি মানে ফিক্স কৰিলোঁ। তাৰপিছত এইটো যিটো চৰ্ট ঢালাই দিছিলোঁ নহয় নকল, এইটো ইয়াত চবটো কিটচেন নহ'ব, কিন্তু এই লাইনটো কিটচেনটো বনাম। তাৰপিছত কি আৰু এইটো কি আৰু বেছি হোৱাই নাই মানে। এতিয়া তক্তা আনিম, তক্তা অনাৰ পাছত এই কিবাটো খটখটি যোনটো কিবা ওপৰত যোৱা চাং এইটো ঢালাই দিম। তাৰপিছত এই টিংটো এইটো দি মেলি তাৰপিছত এতিয়া এই যিমানখিনি হাফ ৱাল দিয়াটো হৈ গ'ল, এইটো প্লাষ্টাৰ কৰাৰ পাছত ওপৰখিনি বাঁহৰে মানে ভালকৈ বেৰাটো বনাই মেলি আধা পেটীয়াকৈ অলপ সোমোৱা প্লানিং কৰিছে। আৰু বাৰিষা আহি পালেতো, যিহেতু বাৰিষা সময় ইয়াতে থাকিব লাগিব মানে। কিন্তু কি যিটো এটা ঘৰ আছে এইটো অৱস্থা একেবাৰে বেয়া। কি কয় টকোপাত বহুত কিবা মানে পচি গৈছে, পুৰণা হ'লতো। বাকী সেইটোকে তাৰপিছত গোটেইটো মানে ভালকৈ মানে সোনকালে ঘৰটো কমপ্লিট কৰিব পাৰিলোঁ হয়, কিন্তু নোৱাৰা কাৰণ হৈছে টকা পাতি নাই যে বন্ধুসকল। টকা পাতি নাই ঘৰ বনাবলৈ। এতিয়া আধা পকা আধা বাঁহৰ বেৰা দিয়ে মানে সোমাব লাগিব। যিমান যি হ'লেও আৰু নিজে থাকিম ন, যেনেকৈ অলপ মেনেজ কৰিম লাহে লাহে। তাৰপিছত পকাক বনামগৈ, ইন ফিউচাৰ যদি টকা কমাব পাৰিম, এতিয়া ইন ফিউচাৰ বনামগৈ আৰু লাহে লাহে পকাৰ। তাৰপিছত এইয়া চাব বাৰী মাকৈ গছ এবাৰ অলপ ভাল হৈছে যোৱাবাৰতকৈ। কি কয় আপোনাৰ ওলাইছে আৰু। তাৰপিছত এইফালে আমি যিটো কি কয় এইটো ভেন্দি ৰুইছিলোঁ নহয়, এইটো চাব ওখ হৈছে। আৰু এইখিনিতো মানে মৰি থাকিলেও বৰষুণৰ বন্ধকল। আৰু বাকী সেইবিলাক আৰু আগত যিমানখিনি চব্জি দিছিলোঁ অলমষ্ট হৈছে আৰু দেই বন্ধুসকল। দেখাম বাৰু পিছতকৈ।